হেল্ল' ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বাবে অতি সুখবৰ আহি গ'ল। যিসকল কেণ্ডিডেটছে এবাৰ কম্পাৰ্টমেণ্টেল এক্সাম দিবা তাৰ অতি সুখবৰ আহি গ'ল। SSLC কম্পাৰ্টমেণ্টেল এক্সামৰ পৰীক্ষাৰ টাইম টেবুল অৰ্থাৎ ৰুটিন মুকলি কৰি দিয়া হ'ল। সেৱা ফালৰ পৰা মুকলি কৰি দিয়া হ'ল কম্পাৰ্টমেণ্টেল এক্সামৰ 2025 চনৰ। যিসকল কেণ্ডিডেটছে এবাৰ কম্পাৰ্টমেণ্টেল এক্সাম দিবা তাৰ টাইম টেবুল আহি গ'ল। আৰু কিছুমান কথা মই কৈ দিছোঁ, তোমালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা। তো ব'লা এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আসাম বোৰ্ড SSLC কম্পাৰ্টমেণ্টেল এক্সাম 2025 টাইম টেবুল ৰিলিজ হৈছে। এইটো মই তোমালোকক দেখুৱাই দিছোঁ। যিসকল কেণ্ডিডেট আছা এইখিনি ভাল ধৰণে চাই লোৱা। মই কৈ দিছোঁ তোমালোকক যে ইয়াত কি কি দিছে। ইয়াত চোৱা, দা SSLC কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন ডেট শ্বীট. The examination will begin on May 23 and will end on May 29, 2025. এইটো তোমালোকৰ আৰম্ভ হ'ব 23 মে'ৰ পৰা আৰু শেষ হৈ যাব তোমালোকৰ 29 মে' মানে এণ্ড হ'ব। ঠিক আছে। The examination will be held in two shifts. First shift from 9 AM to 12 noon and second shift from 1:30 PM to 4:30 PM. The SSLC compartmental exam will begin with MIL, English and Sanskrit papers and with advanced mathematics, geography, history, computer science, commerce and Hindi paper. আৰু ইয়াত তোমালোকৰ কৈ দিছে 9টা বজাৰ পৰা যিটো দুটা শিফট ভাগ কৰি দিয়া হৈছে। এটা হ'ব 9টা বজাৰ পৰা আৰু 9টাৰ পৰা 12টালৈ হ'ব, আৰু এটা হ'ব 1:30ৰ পৰা 4:30 আগবেলা আৰু পিছবেলা হ'ব। ইয়াত দি দিছে আৰু দ্য বৰ্ড উইল গিভ 50 মিনিটছ এক্সট্ৰা টাইম ফ্ৰম 8:45 AM। মানে তোমালোকক 50 মিনিটছ এক্সট্ৰা দিব। মানে পেপাৰখন তোমালোকক 8:45ত দি দিব, 9টা বজাৰ আগে আগে। আৰু 9 AM ইন মৰ্ণিং শ্বিফ্ট, 9টা বজাৰ পৰা যিটো হ'ব। আৰু যেতিয়া তোমালোকৰ 1:30 পৰা হ'ব তেতিয়া তোমালোকক দিব 1:15 PM, মানে 1:15 পৰা দি দিব টু 1:30 PM ইন আফটাৰনুন শ্বিফ্ট। ৰিড দ্য কুৱেশ্যন পেপাৰ অনলি, তোমালোকক এইখিনি কুৱেশ্যন পেপাৰ পঢ়িবলৈহে এইটো 15 মিনিট এক্সট্ৰা টাইম দিব। দ্য কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন উইল বি হেল্ড ফৰ দ'জ কেণ্ডিডেট হু কুড নট কাম আউট ছাকচেছফুল in the SSLC examination 2025 but fail in maximum 3 subjects and obtain minimum of 170 mark in aggregate. আৰু তোমালোকৰ মানে মেক্সিমাম মিনিমাম মানে 170 মাৰ্ক থাকিব লাগিব যিখিনি তোমালোকে এক্সাম দি যাবা। আৰু they will be eligible to appear in the compartmental examination on a single chance. আৰু তোমালোকে এইটো পাইছাই, ছিংগুল চান্স পাইছা। যদি তোমালোকে 3টা ছাবজেক্টত বেয়া হৈছিলে তাৰ তোমালোকে মাৰ্কটো উঠাব লাগিব ভালকৈ। তোমালোকৰ যিমানকেইটা ছাবজেক্টত আছে টোটেল মাৰ্ক তোমালোকৰ 170 ওপৰত হ'বগৈ লাগিব। আৰু দ্য কেণ্ডিডেটছ এপিয়াৰিং ইন দ্য কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন হেজ টু secure a minimum of 30% mark in the subject appeared and her total mark must be 180 or above to come out successful. আৰু তোমালোকে 30% মাৰ্ক পাবই লাগিব। যিটো এক্সাম দিবা তোমালোকে কম্পাৰ্টমেণ্টেল এক্সামত 30% মাৰ্ক পাবই লাগিব, তেতিয়াহে তোমালোকে কোৱালিফাই হ'বা। 5 মাৰ্কটো ইয়াত দি দিছে, মানে 30% মাৰ্ক তোমালোকে পাব লাগিব। আৰু ইয়াত এনেধৰণে মই টাইম টেবুলখিনি দি দিছে, মই টাইম টেবুলখিনি কৈ দিছোঁ। আৰু ইয়াত দি দিছে চোৱা, দ্য আছাম SSLC ৰিজাল্ট ৱাজ এনাউন্স অন এপ্ৰিল 11। আৰু এইটো এপ্ৰিলৰ 11 তাৰিখে ৰিজাল্টটো দি দিব। দিছ ইয়েৰ দ্য অল অভাৰ পাৰ্চেণ্টেজ। ইয়াত চোৱা ভিডিঅ'টোত তোমালোকে ধৰিব নোৱাৰা, মই ভিডিঅ'টোৰ এই পেপাৰখন মই অলপ সৰু কৰি দিছোঁ, তো ষ্টুডেণ্টসকলে চাই লোৱা। ইয়াত দিছে মে' 23 তাৰিখে হ'ব। যাৰ যাৰ অসমীয়া আৰু ইংলিছ আছে, যাৰ অসমীয়া আছে তেহেঁতৰ অসমীয়া দিব লাগিব।
ঠিক আছে 9টাৰ পৰা 12টা বজালৈ অসমীয়া পেপাৰ থাকিব আৰু পিছবেলা 1:30ৰ পৰা থাকিব তোমালোকৰ সংস্কৃত 1:30ৰ পৰা 4:30লৈকে আৰু 24 তাৰিখে হ'ব ছ'চিয়েল সায়েন্স হ'ব আগবেলা আৰু 26 তাৰিখে হ'ব জেনেৰেল মেথমেটিক্স মৰ্নিঙে হ'ব আৰু যিটো তোমালোকৰ মেইন যিসকল কেণ্ডিডেটছে মানে ইংলিছত ফেইল কৰিছে ঠিক আছে হেতু মেইন ইংলিছৰ এক্সামটো হ'ব 27 তাৰিখে মৰ্নিঙে হ'ব আৰু পিছবেলা এইবিলাক সাবজেক্ট আৰবিক প্ৰেছিয়ান আছামিজ এনে ধৰণৰ যিবিলাক মানে হেৰি লৈ থোৱা আছে তাৰপিছত 28 মে'ত হ'ব তোমালোকৰ জেনেৰেল সায়েন্স আৰু লাষ্টত এয়া চোৱা 29 মে' দিনা সব হ'ব যিবিলাকৰ মানে এডভান্স লোৱা আছে সেইবিলাক হ'ব ইলেক্টিভ মানে হেতু মই কৈ দিছোঁ এডভান্স মেথমেটিক্স জিঅ'গ্ৰাফি হিষ্ট্ৰী কম্পিউটাৰ সায়েন্স কমাৰ্চ এইখিনি হ'ব আৰু এয়াও হ'ব মৰ্নিং আৰু হ'ব 1:30 পৰা 4:30 পিছবেলা হ'ব হিন্দী এইখিনি আছিল আৰু যিটো মই কৈ দিছোঁ যিখিনি মানে প্ৰথমটো তোমালোকৰ মে' যিটো 23 তাৰিখে আৰম্ভ হ'ব যাৰ অসমীয়া আছে অসমীয়া হ'ব আৰু কিছুমানে অসমীয়া বদলি যিসকলে ইংলিছ লৈছে সেইখিনি আছে ইংলিছ সাবজেক্টটো থাকিব ঠিক আছে আৰু তোমালোকে এইটো স্ক্ৰীনশ্বট লৈ ল'ব পাৰিবা আৰু এটা বেছি দিন নাই তো তোমালোকে ভাল ধৰণে পঢ়ি থকা যিসকল কেণ্ডিডেটছে কম্পাৰ্টমেণ্টেল এক্সাম দিবা আৰু আশা কৰিছোঁ তোমালোকে ভাল ধৰণে এক্সাম দিবা আৰু এবাৰ ভাল ধৰণে মাৰ্ক উঠাই দিবা তোমালোকে যিসকলে কম্পাৰ্টমেণ্টেল এক্সাম দিবা কমেণ্ট বক্সত কমেণ্ট কৰি জনাবাচোন যদি তোমালোকে ভিডিঅ'টো চাইছিলা আৰু এইখিনিতে কৈ থৈছোঁ তোমালোকৰ কিমান ভালকৈ পাৰা সিমান ভালকৈ দিবা যিহেতু টাইম এতিয়াও আছে ভাল ধৰণে পঢ়া চেষ্টা কৰি যোৱা ঠিক আছে তো ধন্যবাদ